অ পিহু থ্যাংক ইউ সো মাচ দে তই মোক ভাল আইডিয়াটো দিলি এই গিফ্টটো ৰাজীৱে পছন্দ কৰিবই পছন্দ নকৰা কোনো কথাই নাই আৰু থ্যাংক ইউ আৰু নিতাৰ কাৰণে তই কি ল'লি মই তাইৰ কাৰণে ধুনীয়া ৱাটচ এটা লৈ লৈছো স্কুল গৈ থাকে ন টাইমটোতো চাব লাগিব কাৰণ স্কুলততো মোবাইল চাব নোৱাৰে নহয় ক্লাছৰ টাইমত গতিকে সেইটোকে ভাল বুলি ভাবিলো আৰু তই কি ল'লি ন আৰু কিবা শ্বপিং কৰিবলৈ আছে নেকি শুনা তোৰ যদি কিবা ল'বলগীয়া আছে তই লৈ ল মই সিমান টাইম ৰাজীৱক গিফ্টটো দি আহি যাম তই এতিয়া ৰাজীৱক গিফ্ট দিব যাবি ন ঠিক আছে হ'ব তই দি আগে মই মোৰ শ্বপিং হৈ গ'ল মই এতিয়া ঘৰলৈ যাওঁ গৈ পিনে ভালকৈ বেগ চেগবোৰ পেক কৰি লওঁগে আৰু এই গিফ্টকেইটা ভালকৈ ভৰাই ল'ব লাগিব তই যা দি থৈ আহিবি আৰু হ'ব দে থেংক ইউ ক'ব নালাগে এইটোনো সাধাৰণ কথা তোৰ এক্সপিৰিয়েঞ্চ নাই কাৰণে তই মোৰ পৰা আইডিয়া লৈছ বাছ মই তোক হেল্প কৰি দিলোঁ আৰু তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয় হেল্পটো কৰিবই লাগিব ন হ'ব দে তই গৈ তেতিয়াহ'লে বেছি দেৰি নকৰিবি কিন্তু দেই ৰাজীৱক লগ পোৱাৰ লগে লগে আকৌ এইফালে পাহৰি নাযাবি যে আমি নিতাহঁতৰ ঘৰলৈ যাব আছে আজি দেৰিকৈ গ'লে মানে বাছ নাপাম আৰু গাড়ীও লৈ যাব নালাগে বুলি ক'লি তই নহ'লেতো নিজৰ গাড়ীতে যাব পাৰিলোঁ হয় গতিকে বাছতে যাব লাগিব সোনকালে আহিবি মই কল কৰিম বাৰু তোক দেই ঠিক আছে হ'ব পিহু চিন্তা কৰিব নালাগে দে পাহৰি নাযাওঁ ৰাজীৱক লগ পোৱাৰ লগে লগে আৰু নিতাৰ ঘৰলৈ যাবলৈ আছে বুলি কেনেকৈ পাহৰিম ইমানো হেৰি নহয় আৰু আজি আমাৰ ফাৰ্ষ্ট ডে আছিলে ক্লিনিক যোৱাৰ টাইমতো মই গিফ্টটো কিনিবলৈ নহ'লেই টিকু থকাৰ কাৰণে সেইটো কাৰণে এতিয়া গিফ্টটো ল'লোঁ যেতিয়া আজি দি দিওঁগৈ আজি দিলেহে ভাল লাগিব ফাৰ্ষ্ট ডে বুলি সেইকাৰণে এতিয়া দি থৈ আহোঁ বুলি কৈছোঁ বাৰু হ'ব দে কথা পাতি নাথাকোঁ তই যা বেগ পেকিং কৰি ল'বি মোৰ বাৰু হৈ আছে ঘৰলৈ গৈ পিনে নিতাৰ এই গিফ্টটো ভৰাই ল'ব লাগিব তাৰপিছত ওলাই আহিম হ'ব এতিয়া ঠিক আছে হ'ব দে যা আৰু দেৰি হ'লেতো মই কল কৰিমেই মই ঘৰৰ পৰা ওলাই যাম তই ওলাই আহিবি দেই হ'ব গৈ আছোঁ বাই বাই জুলি কি হ'ল কোৱা হঠাৎ তুমি মোক ইয়ালৈ মাতিলা যে লগ কৰিবলৈ মই টিকু ঘৰলৈ যোৱাৰ কথা আছিলে সি মোৰ লগত কিবা কথা থকা বুলি কোৱা নাই জানো সেইটো কাৰণে ভাবিলো মই তাৰ ঘৰলৈ যাওঁ কিন্তু তুমি হঠাৎ মাতি দিয়াৰ কাৰণে মই এইফালে গুচি আহিলো কোৱা এতিয়া কি কথা আছে অ' হয় নেকি চৰি দে বেয়া নাপাবা তোমাক মই ডিষ্টাৰ্ব কৰি দিলোঁ ন কিন্তু আৰ্জেণ্ট আছিলে আকৌ নহ'লে মই আকৌ আজি নিতাৰ ঘৰলৈ যাম নহয় পিহুৰ লগত তোমাক কোৱা হোৱাই নাই নিতাই ফোন কৰিছিলে বোলে পিহুক কালি মোকো আজি ফোন কৰিলে তাই আমাক মাতিছে স্কুলত মানে চাকৰি পালে যে তাৰ পাৰ্টি এটা ভালকৈ আমাৰ দুজনীক দিব কৈছিলোঁ আমি বাছ এনেই ধেমালি কৰিছিলোঁ মানে আৰু তাইৰ ঘৰলৈ যোৱাও হোৱা নাছিলে সেইকাৰণে তাই মাতিছে এতিয়া তালৈ গৈ দুদিনমান থাকিম তোমাক ৰাতিপুৱা কৈছিলোঁ নহয় মই ছুটি লাগে বুলি সেইটো কাৰণে ছুটিৰ কথা কৈছিলোঁ তো যোৱাৰ আগে আগে ভাবিলোঁ আজি আমাৰ ফাৰ্ষ্ট ডে হয় ৰিলেশ্যনশ্বিপৰ সেইকাৰণে তোমাক কিবা এটা গিফ্ট দিওঁ আৰু তোমাৰ কাৰণে গিফ্ট ল'বলৈ গ'লোঁ ক্লিনিকৰ পৰা ওলাই তাৰপিছত এই গিফ্টটো এতিয়া তোমাক দিবলৈ আহিছোঁ এয়া লোৱা তোমাৰ পচন্দ হ'ব নাই নাজানো কিন্তু যি দিলেও তুমি থৈ দিবা আৰু মই দুদিনমানৰ পিছতহে লগ পাম তোমালোকক আচ্ছা সেইটো কথা থেংক ইউ ছ' মাছ জুলি গিফ্টৰ কাৰণে আৰু তুমি এতিয়া গিফ্ট যেতিয়া ভালেই হ'ব বেয়াটো কেতিয়াও হ'বই নোৱাৰে এইটো মই ঘৰত গৈ ভালকৈ খুলি চাম কিন্তু তুমি ছুটি তাৰমানে নিতাহঁতৰ ঘৰলৈ যাবলৈহে বিচাৰিছিলা মই আকৌ তোমাৰ পাৰ্চনেল কিবা কাম আছে বুলিহে তাৰমানে এতিয়া তোমাক মই দুদিন লগ নাপাম বেয়াই লাগিছে পাই আজি আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হৈছিলেহে তুমি আকৌ মোক এৰি যাবলৈ ওলালাই পিছে দুদিনমান নাথাকিলে নহয় নি আজিকৈ কাইলৈ গুচি আহিলে মানে ভাল আছিলে নহ'লে এই দুদিন বাৰু মই কেনেকৈ থাকিম ৰাজীৱ তুমি যে কেনেকৈ কৈছা মই কিবা তোমাৰ একেবাৰে এৰি যাবলৈ ওলাইছো নেকি কি যে আৰু তোমাক এৰি যাবলৈতো মোৰো মন যোৱা নাছিলে কিন্তু নিতাকো কথা দি থৈছিলোঁ নহয় তাইৰ ঘৰলৈ তাই মাতিলে আমি যাম আৰু দুদিনমান থাকি আহিম বুলি কৈছিলোঁ কাৰণ তাই আমাৰ ঘৰত আহি এসপ্তাহ থাকিলেতো আমাৰ দুইজনী ঘৰতে সেইটো কাৰণে এতিয়া যদি তাত আমি নাথাকোঁ আজি গৈ কাইলৈ গুচি আহোঁ তাই আমাক বহুত বেয়া পাব নহ'লেতো মই গুচি অহাৰ কথাই ভাবিছিলোঁ কিন্তু এতিয়া তাইক আগতীয়াকৈ কৈ দিলোঁ যে এতিয়া আকৌ তেনেকৈ কৰিলে বেয়া হ'ব নহয় সেইটো কাৰণে আৰু তুমি চিন্তা নকৰিবা না মই তোমাক ভিডিঅ' কল কৰিম নহয় আৰু তোমাক ফোনটো কৰিয়ে থাকিম গতিকে চিন্তা নকৰিবা ঠিক আছে হ'ব মই এতিয়া ঘৰলৈ যাওঁ গৈ পিনে বেগটো পেকিং কৰাই আছে বাৰু ৰেডি হৈ মেলি ওলাই আহিব লাগিব কাৰণ নহ'লে দেৰি হ'লে আমি বাছ নাপাম যে পিছত আকৌ বাছ নাপালে যোৱাই নহ'ব আজি আকৌ নিতাই খং কৰিব সেইটো কাৰণে যাওঁ আমি অকণমান সোনকালে ওলাব লাগিব মই তোমাৰ এই গিফ্টটো দিবলৈ আহিছিলোঁ লগতে তোমাক লগো কৰি যাওঁ ভাবিলোঁ কাৰণ দুদিন লগ নাপাম ন এতিয়া মই যাওঁ দেই বাই তোমাক কল কৰিম বাৰু নিতা তই আকৌ ক'লৈ যাবলৈ ওলালি হেৰি নহয় বজাৰ ফালে যাওঁ নেকি বজাৰ ফালে গ'লে মানে মোৰ দুটামান বস্তু আনিব লগা আছে তই সেইকেইটা লৈ আহিবিচোন মই যাম বুলি ভাবিছিলোঁ এতিয়া তই যদি যাৱ তই লৈ আহিবিগে মই নাযাওঁ আৰু এনেও ইমান গৰম পৰিছে এই গৰমখনত ওলাই যাবলৈ একদম মন যোৱা নাই উপায় নাপায়হে যাব লৈছিলোঁ তোৰ যদি বেলেগ কিবা কাম আছে ওলাই গৈছে যেতিয়া মই বজাৰ ফালে যাবলৈ ওলাইছোঁ সেই নহয় মা আজি জুলি আৰু পিহু আহিব মই তোমাক কৈছিলোঁ নহয় কালি সিহঁতক মাতিছোঁ বুলি আৰু মই স্কুলত চাকৰি পাইছিলোঁ তাৰো পাৰ্টি এটা দিব আছিলে সেইটো কাৰণে আজি সিহঁত দুজনীক মাতিছোঁ আহিব সিহঁতে মই সেইকাৰণে বজাৰলৈ গৈ অলপ কিবা লৈ আহোঁগৈ বুলি ভাবিছোঁ সিহঁতে আহিলে চাহ তাহ খুৱাবলৈও কিবা এটা লাগিব নহয় তুমি বাৰু পিঠা পনাটো বনাবাই হ'লেও হোটেলৰ পৰা কিবা মিঠাই এটা লৈ আহোঁ বুলি ভাবিছোঁ আৰু কিবা কিবি অলপ ল'বলৈ আছে তোমাৰ কি কি আনিব লগা আছে মোক কৈ দিয়া মই ৰেডি হৈ লওঁ তাৰপিছত যাওঁ আৰু বজাৰলৈ হয় নেকি আজি তোৰ লগৰ সেই পিহু আৰু জুলি আহিব এই যে এবাৰ আহিছিলে আমাৰ ঘৰলৈ
ঘৰলৈ আহিয়ে গ'লগে যে নাথাকিলে সিহঁত দুজনী ন ভালে আছে ঠিক আছে তেতিয়াহ'লে মই আৰু কেইটামান বস্তু লৈ আহিবলৈ কওঁ তোক তাৰপিছত আজি আহিব যেতিয়া সিহঁতৰ মাংস অকণটো খুৱাবই লাগিব 2দিনমান থাকিব ন বাৰু হ'ব দে মই লিষ্টখন লিখিয়ে লওঁ কি কি আনিব লাগে তই সেই গোটেইখিনি লৈ আহিবি দেই অকলে নোৱাৰ যদি ময়ো তোৰ লগত ওলাওঁ নহ'লে ইমানবোৰ বজাৰ আকৌ অকলে কৰিবলৈও মানে আনিবলৈ দিগদাৰ হ'ব নহয় সেইকাৰণে মই ওলাওঁগৈ তুমি যাব নেকি যাবা যদি ব'লা এনেও বজাৰ বেছি হ'লে মানে মই আকৌ অকলে আনিব নোৱাৰিম নহয় এইখিনিলৈকে যেনিবা টমটম আহিব কিন্তু বাকীখিনি মই কেনেকৈ উঠাই লৈ আহিম ইমানবোৰ তুমি ওলালে ভাল লাগিব দুইজনী একেলগে বজাৰ কৰিম আকৌ হ'ব দে মই ৰেডি হওঁগৈ তুমি সোনকালে লিষ্টখন বনাই লোৱা অকণমান সোনকালে ওলাই যাব লাগিব আকৌ সিহঁত দুজনী আহি পাবহিয়ে যে সেইটো কাৰণে ৰাজীৱ আহিলি তই ইমান দেৰি হ'ল যে তইচোন ওলাইছো বুলিয়ে কৈছিলি নে মোক তই ক'ব বিচৰা নাই তোৰ আৰু জুলিৰ মাজত সেইদিনা কি হ'ল তহঁতৰ ৰিলেশ্যনশ্বিপটো আগবাঢ়িলে নে তাই মানা কৰি দিলে মইতো একো ধৰিব পৰা নাই তই মোক ক'ব বিচৰা নাই ন সেইকাৰণে লেট কৰি আহিছ পিছে তোৰ কি হ'ল আকৌ অথনি ফোনত কথা পাতোঁতে তোৰ মোৰতো ঠিকেই আছিলে এতিয়া একেবাৰে মন চন মাৰি আহিছ যে তোক ক'লে মানে তোৰ মুখখন মোৰ নিচিনাই হৈ যাব মইতো ঠিকেই আহি আছিলোঁ জুলিয়ে ফোন কৰি হঠাৎ মাতিলে আকৌ আজি তাই মানে বিহুৰ লগত নিতাহঁতৰ ঘৰলৈ যাব বোলে মই জুলিক 2 দিন লগ নাপাম সেইটো কাৰণে মোৰ মনটো বেয়া লাগিছে আকৌ আৰু তই যিটি কৈ আছ বাকী কথা পিছত ক'ম কিন্তু সিহঁত দুইজনী এতিয়া 2 দিনমানৰ কাৰণে নিতাহঁতৰ গাঁৱলৈ গৈছে আমি সিহঁতক লগো নাপাম সিহঁতৰ লগত কথা পতাও নহ'ব চাগে তাত গ'লে বুলি ক'লে সিহঁতে আমাক পাহৰিয়ে থাকিব ফোন কৰাটো দূৰৰে কথা কৰিম বুলি কৈ থৈ গৈছে পিছত চাবিচোন সিহঁতৰ মেছেজ এটাও পাবলৈ আমি অপেক্ষা কৰিব লাগিব সেইটো কাৰণে মন বেয়া লাগিছে ক্লিনিকত এইকেইদিন অকলে চে কি যে কৰোঁ কি ৰাজীৱ তই সঁচাকে কৈছনে সিহঁত দুজনী নিতাহঁতৰ গাঁৱলৈ যাব ৰাজীৱ সিহঁত যদি নিতাহঁতৰ গাঁৱলৈ ফুৰিবলৈ গৈছে 2 দিনমানৰ কাৰণে তেতিয়াহ'লে আমি ইয়াত কি কৰি আছো ময়ো যাম সিহঁতৰ লগত নগ'লেও আমি নিতাহঁতৰ গাঁওখনতো মই চিনি পাওঁ তালৈতো যাব পাৰিম তাত গৈ পিনি সিহঁতক কণ্টেক্ট কৰিলে হৈ গ'ল ইমান চিন্তা কৰিবলৈ কি আছে মই এইকেইদিন অফিচ নাযাওঁ তই কি সিহঁতৰ লগত নিতাহঁতৰ গাঁৱলৈ যাবি তেতিয়াহ'লে মই ইয়াত থাকি কি কৰিম আকৌ ময়ো যাম ময়ো ক্লিনিক 2 দিনমান নাযাওঁ ছুটি লৈ ল'ম মোৰ ঠাইত মই বেলেগ কাৰোবাৰ পৰা হেল্প বিচাৰি ল'ম কাৰণ পেচেণ্টবোৰকো এনেকৈ এৰি যাবলৈ মন নাযায় ন তেওঁলোকে ইমান প্ৰব্লেমত থাকে মোৰ ওচৰলৈ ট্ৰিটমেণ্টৰ কাৰণে আহে এতিয়া মই বিনা কাৰণত ছুটি লৈ যাম যেতিয়া তেওঁলোকৰ সুবিধাৰ কাৰণে মই বেলেগ কাৰোবাকতো ৰাখি যাব লাগিব তই এটা কাম কৰ তই পেকিং আৰম্ভ কৰি দে আমি অলপ পিছতে ওলাই যাম মই ইম্পৰ্টেণ্ট কল এটা কৰি লওঁগৈ কাৰোবাক মোৰ ঠাইত 2 দিনমানৰ কাৰণে হেল্প কৰি দিবলৈ ক'ম ঠিক আছে আমিও যাম বাছ যে নহাই হ'ল কি হ'ল বাৰু আজি আমি বাছ নাপামেই নেকি নাপালে মানে এনেই ওলাই অহা হ'ব দেই অথনিৰ পৰা ৰৈ থকা এতিয়া 1 ঘণ্টামানেই হ'বলৈ হ'ল এখনো বাছ দেখা নাই নে আজি বাছবোৰ কমকৈ চলিছে আজি যোৱা নহ'লে যে জুলি তই ঠিকেই কৈছ তাই আমাক ইমান আশা দি মাতিছে এতিয়া আমি ওলাই অহাই দেৰি হ'ল নে বাছবোৰে কম চলিছে ময়ে ধৰিব পৰা নাই জানো কিন্তু আমিতো ইমানো দেৰিকৈ অহা নাছিলোঁ 1 ঘণ্টাৰ আগত আহিছিলোঁ তাৰমানে আমি ঠিকে টাইমত ওলাই আহিছোঁ কিন্তু বাছখনহে আজি কি হ'ল ধৰিব পৰা নাই জুলি আমি বাছ নাপালে মানে কেব বুক কৰি মানে তেনেকেই যাব লাগিব জানো গাঁৱলৈকে কিমান ভাড়া লৈ ল'ব আৰু কাৰণ ওলাই আহিলোঁ যেতিয়া আকৌ ঘূৰি যাবলৈ মন যোৱা নাই যাবই লাগিব সেইটো কাৰণে যেনেকৈ হ'লেও যাম বাছ নাপালেও নাই তই যাবি নাই পিছে তেনেকৈ তাকে বিহু ময়ো কি কৰোঁ একো ভাবিয়ে পোৱা নাই এটা কাম কৰোঁ নহ'লে ইয়াত বাছ নাই পোৱা যেতিয়া নেকি আৰু আগলৈ যে এটা বাছ ষ্টেণ্ড আছে তাত পাই যাব পাৰোঁ আমি ইয়াত ৰৈ থকাকৈ এটা কাম কৰোঁ বিহু কেব এখন বুক কৰোঁ বা অটোত হ'লেও আমি ইয়াৰ পৰা তালৈকে গুচি যাওঁগৈ ভাড়াত তালৈকে গুচি গ'লে কোনোবা এখনতো বাছ পাম নহ'লে ইয়াত ৰৈ থাকিলে দেখিছোঁ আজি গধূলি হৈ যাব কিন্তু আমাৰ যোৱাই নহ'ব জুলি তই ঠিকেই কৈছ আমি সেইটোৱে কৰোঁ নহ'লে দেখিছোঁ আজি যোৱা নহ'ব ব'ল তালৈকে গুচি যাওঁগৈ আৰে টিকু ৰাজীৱ তোমালোক ইয়াত কি কৰিছা আৰু লগত লাগেজো আছে তোমালোকো ক'ৰবাত ফুৰিবলৈ যোৱা নেকি অকল কি তোমালোক দুজনী বেষ্ট ফ্ৰেণ্ডে ফুৰিবলৈ যাব পাৰা নেকি আমি যাব নোৱাৰো নেকি আমিও যাম পিছে তোমালোকে ইয়ালৈ আহিলা যে তোমালোকতো নিতাৰ ঘৰলৈ বাছত যোৱাৰ কথা আছিলে বাছ নাপালা নেকি এতিয়া পিছে কিহত যাম বুলি ভাবিছা তোমালোকো ফুৰিবলৈ যাবা ভালে আছে দিয়া পিছে ক'লৈ যাবা ন আমিতো বাছ নাপালোঁ সেইকাৰণে ইয়ালৈ আহিছিলোঁ ইয়াৰ পৰা অটো বা কেব এখন বুক কৰি ল'ম তাৰপিছত আগলৈ যে এটা বাছ ষ্টেণ্ড আছে তাৰ পৰা আমি বাছ পাই যাম বুলি ভাবি তালৈকে যাবলৈ ওলাইছিলোঁ পিছে তোমালোকলৈ ফুৰিবলৈ যাবা হয় নেকি বাছ নাপালা এটা কাম কৰা তোমালোকে কেবনো কিয় বুক কৰিব লাগিছে আৰু অটোবোৰ আজি কমেই চলিছে ইয়াৰ ৰৈ থকাতকে আমাৰ লগত ব'লা আমি সেই বাছ ষ্টেণ্ডৰ সেইফালে গৈ আছো ফুৰিবলৈ মানে আমাৰ গাঁৱত এটা লগৰ আছে আমি লগৰটোৰ ওচৰলৈ গৈ আছো সিও আমাক মাতি থাকে আমি যাবলৈ সময় নাপাওঁ সেইকাৰণে ভাবিলোঁ তোমালোক গৈছে যেতিয়া আমিতো যাব পাৰোঁ সেই ওলাই আহিলোঁ আৰু ব'লা এতিয়া ৰৈ থাকিব নালাগে আমাৰ লগতে ব'লা অটোলৈ ৰৈ থাকিলে মানে দেৰিহে হ'ব তোমালোকৰ বেছি
ৰাজীৱ তুমি পিছে ঠিকেই কৈছা ঐ জুলি ব'ল ব'ল এতিয়া ভাবি থাকিবলৈ টাইম নাই আমি ইহঁতৰ লগতে আমি বাছ ষ্টেণ্ডলৈকে গুচি যাওঁ নহ'লে আজি যোৱা নহ'লে নিতাই এৰি নিদিয়ে তাই বহুত খং কৰিব সেইকাৰণে যোৱাই ভাল আছে জানো ঠিক আছে হ'ব দিয়া ৰাজীৱ থেংক ইউ ছ' মাছ ভাল যে তোমালোকক লগ পালোঁ ব'লা যাওঁ